হয় চাওক যোৱা প্ৰতিবেদনসমূহত এনিভাৰতে আমি দেখুৱাইছিলোঁ স্মাৰ্ট চিটিৰ প্ৰকৃত নমুনাখন কিয়নো স্মাৰ্ট চিটিত প্ৰকৃততে কি চলিছে উন্মুক্ত নলা কৃত্ৰিম বান বা বিভিন্ন সমস্যাৰে জড়িত স্মাৰ্ট চিটিখন আৰু এইবাৰ আমি স্মাৰ্ট চিটি আন এটা নমুনা দেখাব লৈছোঁ সেয়া হৈছে এই GS ৰোডত বা এই জু ৰোডত বা বিভিন্ন মেইন পথসমূহত কিন্তু ৰিক্সাই বাহন চলাচলে কিন্তু মহানগৰী যান জঁট সমস্যা আন এটা সমস্যা হৈ সৃষ্টি হৈছে আৰু প্ৰকৃততে এই স্মাৰ্ট চিটিখনত কিয় এনে এই ৰিক্সা বা এই ৰিক্সাসমূহ চলাচলৰ কাৰ নিৰ্দেশত এইবোৰ চলি আছে কিন্তু সেয়া পৰৱৰ্তী প্ৰতিদিনত আমি সবিস্তাৰ প্ৰকাশ কৰিম ধন্যবাদ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব